এজক শিশু আৰু কিশোৰ-কিশোৰীৰ অভিনয়ৰ কলাকৌশলে আকৰ্ষণ কৰিছে দৰ্শকক। বৰ্তমান বিদ্যালয়সমূহত আৰম্ভ হৈছে গ্ৰীষ্ম বন্ধ। তাৰ সমান্তৰালভাৱে বৰবালি বংশীবদন নাট্য সমাজে আৰম্ভ কৰিছে 20 দিনীয়াকৈ অভিনয় কৰ্মশালা। যোৱা 6 জুলাইৰ পৰা 25 জুলাইলৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাত 5 বছৰৰ পৰা আৰম্ভ কৰি কিশোৰ-কিশোৰী ছাত্ৰ-ছাত্ৰীসকলক দিয়া হৈছে অভিনয়ৰ প্ৰাথমিক শিক্ষা। কৰ্মশালাত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে। কৰ্মশালাত প্ৰশিক্ষক হিচাপে উদীয়মান শিল্পী বাণী শইকীয়াকে ধৰি কেইবাগৰাকীও প্ৰবীণ শিল্পী। বংশীবদন নাট্য সমাজে জানিবলৈ দিয়া মতে কৰ্মশালাৰ শেষত এখন ছুটি ছবি নিৰ্মাণ পৰিকল্পনা কৰিছে এই সকল শিল্পীক লৈ। ভাল লাগিছে এনেকুৱা এখন নাট কৰ্মশালাত অংশগ্ৰহণ কৰি। ইয়াত অসমৰ ডাঙৰ ডাঙৰ পৰিচালকে নাট শিকাবলৈ আহিছে। আমি ঘৰত মা দেউতাক বা চোৱাতকৈ ভাল ইয়াত নাটক কৰিবলৈ আহিব পাৰোঁ। আৰু আমি ডাঙৰ হৈ পেলাই ভাল এজন নাট্যকৰ্মী হ'বলৈ হ'লে এইবিলাক ইয়াত অংশগ্ৰহণ কৰিব লাগে। মই এবাৰ ৫ম শ্ৰেণী। যোৱা 6 জুলাইৰ পৰা আমাৰ 25 জুলাইলৈকে শিশু নাট কৰ্মশালা চলি আছে আৰু যথেষ্ট সংখ্যক আমি ছাত্ৰ ছাত্ৰীৰ উৎসাহ বা তেওঁলোকৰ সহযোগিতা আমি পাইছোঁ। বৃহত্তৰ এলেকাৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি ইয়াত নাটকৰ প্ৰশিক্ষণ লৈ আছে আৰু আমাৰ আশাবাদী যে আমি নাটক প্ৰশিক্ষণটোৰ পিছত আমি দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বহুখিনি প্ৰতিভা আছে। আমি ভবাতকৈ বেছি প্ৰতিভা তেওঁলোকৰ মাজত দেখা পাইছোঁ আৰু এই ছাত্ৰ ছাত্ৰীসকলক লৈ আমাৰ এই অঞ্চলটোত আমি যে এক নাট্যৰ আন্দোলন গঢ়ি তুলিব পাৰিম সেয়া আমাৰ বিশ্বাস হৈছে। আৰু আমাৰ পৰিকল্পনাও আছিলে যে এই কৰ্মশালাৰ পিছত আমি প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলক লৈ এটি শিশু নাট্য দল গঠন কৰি অসমৰ চুকে কোণে বিভিন্ন জেগাত আমি নাটক পৰিৱেশন কৰাৰ এক পৰিকল্পনা আমি হাতত লৈছিলোঁ আৰু আমি বিশ্বাসী এই ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা তেওঁলোকক লৈ আমি সঁচাকৈ আগবাঢ়ি যাব পাৰিম। আৰু বংশীবদন নাট্য সমাজৰ উদ্যোগত যি কৰ্মশালা অনুষ্ঠিত হৈছে আমাৰ ৰাইজে বা ওচৰ চুবুৰীয়া ব্যক্তিসকলে আমাক যি উৎসাহ উদ্দীপনা জনাইছে তাৰ কাৰণে আমি যথেষ্ট সুখী। আৰু এনেকুৱা এটা কৰ্মশালা হয়তো বংশীবদন নাট্য সমাজৰ উদ্যোগত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে য'ত অসমৰ বিশিষ্ট নাট্যকৰ্মীসকলে আহি ইয়াত প্ৰশিক্ষণ প্ৰদান কৰিব। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক কেইবাজনো আহি বাণী শইকীয়া আৰু 2 এজন আমাৰ মাজলৈ আহিব। মুকা অভিনয় শিল্পী অসম বিখ্যাত মুকুন্দ নাথো আহি আছে আমাৰ মাজলৈ। তেওঁ মুকা অভিনয় প্ৰশিক্ষণ দিব। আমি ভাবোঁ যে এটা সুন্দৰ পৰিকল্পনা, এটা সুন্দৰ নাট কৰ্মশালা আমাৰ অনুষ্ঠিত হৈ আছে। আচলতে অভিনয় শিক্ষা বুলি মই নকওঁ কৰ্মশালাক, যিহেতু তেওঁলোকৰ শাৰীৰিক বৌদ্ধিক আৰু মানসিক বিকাশৰ বাবে আচলতে কৰ্মশালা ৰখা হয়। তেওঁলোকে যি ভাল পায়, তেওঁলোকে যি কৰিব বিচাৰে, মন খুলি যি তেওঁলোকে ক'ব বিচাৰে নিজৰ কল্পনাৰ দুনিয়াখনৰ মাজেৰে বা নিজৰ ভাৱনাত্মক চিন্তাৰ মাজেৰে তেওঁলোকে যি ক'ব বিচাৰে সেয়া কোৱাৰ আচলতে এক প্লেটফৰ্ম দিয়া হৈছে তেওঁলোকে নিজক বুজি পোৱাকে। আৰু লগতে আমাৰ যি সাংস্কৃতিক ক্ষেত্ৰখন তাৰ লগত জড়িত হৈ নিজকে প্ৰতিভা বিকাশৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে এই কৰ্মশালা। আৰু গতিকে ইয়াতে নাটক নহয়, বহুখিনি শিকোৱা যায় আৰু তাৰেই প্ৰশিক্ষক হিচাপে মই কাম কৰি আছোঁ আৰু খুবেই ভাল লাগিছে। আৰু বংশীবদন নাট্য সমাজক ধন্যবাদ জনাইছোঁ। তেওঁলোকে এনেধৰণে গ্ৰীষ্মকালীন যি আমাৰ কৰ্মশালা তেওঁলোকে ৰাখিছে, সেইবাবে খুবেই ভাল পদক্ষেপ।